তেজপুৰলৈ বুলি ওলাইছিলোঁ আৰু দেখিলোঁ প্ৰথমে এক্সিডেণ্ট হোৱা এজন আংকুলে কাৰেণ্টৰ পষ্টতে দিলে মাৰি। আৰু অকণমান গৈয়ে কাষতে দেখিলোঁ এখন ধুনীয়া গীৰ্জাঘৰ আৰু পাৰ হৈ পালোহি মই তেজপুৰ দোলাবাৰী। এয়া হ'ল তেজপুৰ দোলাবাৰী আৰু মই বৰ্তমান সোমাই যাম এতিয়া এইটো বাটেৰে সোমাই যাম মই টিং ফেক্টৰীলৈ। জয় যীশু। প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। প্ৰভুৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। মই আজি আছোঁ তেজপুৰত মই দাদা এজনৰ টিং কিনিবলৈ আহিছোঁ আৰু লগতে টিং ক'ত বনায় আৰু কেনেকৈ বনায় সেয়াও চাবলৈ আহিছোঁ। লগতে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে টিং কেনেকৈ বনায়। তাকে यसू तू ही तू है मेरा जिंदा खुदा, अंधेरों को मिटा कर तूने दी है रोशनी, हर धड़कन में बसी है तेरी बंदगी, मेरे हर सवाल का तू ही है जवाब, रूह की प्यास का तू ही है चश्मा। ইয়াতে মেচিনে কৈ আছে যে কিমান পিচ কাটিছে, অট'মেটিকলি আহি আছে। মোৰ সৈতে আছে এই ফেক্টৰীৰে মেনেজাৰ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মোহাম্মদ আলাউদ্দিন। হয়। আমাৰ ফেক্টৰীৰ নাম হৈছে আপোনাৰ হাদি ৰুফিং ইণ্ডাষ্ট্ৰী। হয়। আমাৰ ফেক্টৰীটো আপোনাৰ শোণিতপুৰ জিলাৰ তেজপুৰ সমষ্টিৰ অন্তৰ্গত 1 নং দোলাবাৰী গাঁৱৰ 1 নং দোলাবাৰী চেণ্টাৰৰ নিচেই কাষতে অৱস্থিত। তাত আপোনাৰ এই তেজপুৰ বিল্ডাৰ নামৰ কেঁচাৰ মিল এটা আছে। সেই কেঁচাৰ মিলৰ বাউণ্ডৰীৰ ভিতৰতে আমাৰ ফেক্টৰীখন অৱস্থিত। আৰু আমাৰ ফেক্টৰীত বৰ্তমানলৈকে ৰাইনো ষ্টাৰেই অকল মানে আমি ৰাখোঁ। আপোনালোকে মানে অকল ৰাইনৰ বিষয়ে মানে ৰাইনৰ টিং দিয়ে ন? ৰাইনো ষ্টাৰ টিং আমি ৰাখোঁ। আপোনালোকক যদি কোনোবাই যেনেকৈ আমি আজি আহিছোঁ আপোনাৰ পৰা টিং ল'বলৈ, ঠিক তেনেকৈ আমাৰ নিচিনা আৰু অইন কোনোবাও আহিব, যেনেকৈ নেকি মানুহবিলাকে চাইজ বিচাৰিব, তো আপোনালোকে তেনেকৈ দিব? আমি একেবাৰে আপোনাৰ 1 ফুটৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ যদি ধৰক 10 ফুট 20 ফুট 40 ফুটলৈকে মানে 40 ফুট দীঘললৈকে 40 ফুট দীঘললৈকে আমি কাটিব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নাই। হয়। আৰু কেৰিং চাৰ্জবিলাক আপোনালোকৰ নিজৰ, হয়, যিয়ে কিনিব তেওঁ কেৰিং চাৰ্জ তেওঁ নিজে দিব। হয়। আমি কালি কাটিং কৰিব পাৰোঁ। ঘৰতে বহি যদি কোনোবাই আপোনালোকক অৰ্ডাৰ কৰে তো আপোনালোকে নিশ্চয় দিব? নিশ্চয়। এইটো কি হিচাপত দিব, কেনেকৈ দিব? এইটো আপোনাৰ ৰানিং ফুট হিচাপত দাম। হয়। ৰানিং ফুট হিচাপত দাম। এনে বহলে 3.5 ফুট থাকে। হয়। এতিয়া 3.5 ফুট বাই 1 ফুট, সেইটো হ'ল আপোনাৰ ৰানিং ফুট হিচাপত দাম। এতিয়া বৰ্তমান মানে আমাৰ বৰ্তমান যিটো ৰেট আছে সেইটো ৰেট আপোনাৰ 35 mm 120 টকা পাৰ ৰানিং ফুট, আৰু 40 mm 135 টকা, আৰু 45 mm 150 টকা। দাম কম বেছি হয়। যেতিয়া দাম বাঢ়ি যায় তেতিয়া বাঢ়ে, যেতিয়া দাম কমে তেতিয়া কমে। এতিয়া বৰ্তমান মই যিটো কৈছোঁ সেইটো ৰেট আছে। হয়। তো আপোনাৰ যোগাযোগ কণ্টেক্ট নম্বৰ? কণ্টেক্ট নম্বৰ মোৰ নম্বৰটো 8811931779। এইটো মই মেনেজাৰ, মোৰ নম্বৰ। আৰু মালিকৰ নম্বৰ আছে 7002225145 কালাৰ কি হ'ব? কালাৰ আমাৰ ইয়াত 3টা কালাৰেই পোৱা যায়। আপোনাৰ গ্ৰীণ কালাৰ, ব্লু কালাৰ আৰু ৰেড কালাৰ। 3টা কালাৰ পোৱা যায়। 3টা কালাৰ পোৱা যায়। এয়া মেচিনটো যিটো দেখিছে এইটো মেচিনত মানে আমাৰ খালি আপোনাৰ টিং আপোনাৰ যিমান দীঘল লাগে সেই হিচাপে আমি কাটিং কৰোঁ। দেউ ইয়াতে বনে, দেউটো ইয়াতে বনে, আৰু আপোনাৰ যিমান দীঘল লাগে 40 ফুটলৈকে আমি এইটো মেচিনত কাটিং কৰোঁ। এইটো মেচিনত কাটিং কৰাৰ পিছত কোনোবাই যদি কয় যে 6 ইঞ্চি বা 1 ফুট বেণ্ড কৰিব লাগে, তেতিয়াহ'লে বেণ্ড কৰিবলৈ আমি সেই সৰু মেচিনটো যে দেখিছে, এই সৰু মেচিনটো যে, এই মেচিনটোত কোনোবা যদি 6 ইঞ্চি বেণ্ড লাগে বা কোনোবাৰ 1 ফুট বেণ্ড লাগে, তেনেহ'লে এই মেচিনটো ইয়াত বেণ্ড কৰা হয়। টিং তাত কাটি ইয়াত বেণ্ড কৰা হয়। আৰু কাৰোবাৰ যদি আপোনাৰ এৰু টাইপৰ টিং লাগে, দোনো টাইপৰ, সেইটো ইয়াতে হয়।
এই মেচিনটো যে দেখিছে হয় এই মেচিনটো আপোনাৰ ৰেজিঙৰ কাৰণে যিমান সাইজ টিং লাগে সেই টিংটো এইটো মেচিনত কাটিং কৰা হয় হয় এইটো মেচিনত কাটিং কৰা হয় কাটিং কৰি এয়া যে মেচিনটো দেখিবলৈ পাইছে হয় এই মেচিনটোত ৰেজিং বনোৱা হয় ৰেজিং বনোৱা হয় ৰেজিং বনোৱা হাইট কিমান দীঘল হয়? ৰেজিং মানে আমাৰ 12 ফুটৰ ওপৰত নহয় 12 ফুটৰ ওপৰত 12 ফুটৰ ওপৰত। 12 ফুটলৈকে ৰেজিং পোৱা যায় 12 ফুটলৈকে ৰেজিং ইয়াত বনোৱা হয় 12 ফুটতকৈ কম হয় কিন্তু লাষ্ট 12 ফুট 12 এই পেনেল বেডটো যে দেখিছে হয় হয় এই পেনেল বেডটোত মানে আপোনাৰ যিমান সাইজৰ টিং লাগে হয় সেইটো আমি মোবাইলত কেলকুলেট কৰি হয় এই পেনেল বোৰ্ডতে আমি মানে নম্বৰ কেইটা বহাই দিওঁ একে সাইজৰ যদি আপোনাৰ ধৰক 30টা লাগে 40টা লাগে তেনেহ'লে জেৰক্স মেচিনৰ নিচিনা আমি একেবাৰে বহাই দিওঁ হয় অটোমেটিক কাটিং হৈ ওলাই থাকে আচ্ছা তাৰপিছত আৰু যদি বেলেগ বেলেগ সাইজ থাকে তেনেহ'লে একে সাইজৰ একলগত যিমানটা লাগে ওলোৱাৰ পিছত তাৰপিছত আকৌ বেলেগ সাইজৰ আছে সেইটো আকৌ মোবাইলত মাৰি কেলকুলেট কৰি আকৌ পেনেল বোৰ্ডৰ কিবোৰ্ডত বহাই হয় ওকে কৰি দিয়া হয় সেইকেইটা ওলাই আকৌ যদি বেলেগ সাইজৰ থাকে তেতিয়াহ'লে আকৌ মানে আপোনাৰ সেই মোবাইলত কেলকুলেট কৰি এই পেনেল বোৰ্ডত কিবোৰ্ডত বহাই দি আকৌ ওকে কৰি দিলে এনেকুৱা মানে ওলাই থাকে এতিয়া আপোনাৰ যিমান সাইজৰ লাগে ইমান সাইজলৈকে মানে কেলকুলেট কৰি পেনেল বোৰ্ডৰ কিবোৰ্ডত বহাই দিলে ওলাই থাকিব আৰু এই বস্তুটো সম্পূৰ্ণ টাচ হয় টাচ হয় ন সম্পূৰ্ণ টাচ আঙুলি টাচ এয়া দেখিছে সম্পূৰ্ণ ছেটিং কৰি থোৱা আছে আৰু যিখিনি আমাৰ কাটিং হৈ গ'ল আধাখিনি কাটিং হৈ গ'ল আৰু এইটো কি হ'ব ষ্টাৰ্ট হ'ব নেকি অটো ষ্টাৰ্ট মানে এইটো অটো ষ্টাৰ্ট হৈ গ'ল আৰু আমাক যিমানখিনি প্ৰয়োজন হয় সিমানটো জোখত নিজে নিজে এটা এটা কাটিং হৈ গ'ল আৰু দেখিছে এয়া ওলাই আহি আছে টিং আৰু এতিয়া চাব অট'মেটিক কাটি যাব তাতে কোনো কাটা মানুহ নাই আৰু মেচিনতো মানুহ নাই চাব ইয়াত দেখিলে অট'মেটিক কাটি গ'ল ইয়াত আৰু এয়া নিজে ওলাই আহিছে এয়া নিজে ওলাই আহিছে টিং চাব অট'মেটিক কাটি যাব ইয়াতে কোনো কাটা মানুহ নাই এনেকৈ নিজে নিজে কাটি যায় দাদা আপোনাৰ শুভ নামটো মোৰ খবৰ নামটো মহম্মদ মুক্তাৰ হুছেইন হয় আপুনি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে মই ইয়াত 2 বছৰমান হৈ গ'ল 2 বছৰমান ইয়াত কাম কৰি আছে চ' ইয়াতে কাম কৰি কেনেকৈ লাগিছে ভাল লাগে ভাল লাগিছে ন মেচিনত চাওক কিমান চেন লাগি আছে গোটেইখিনি চেন আৰু ইফালেদি গৈ আছে ইফালেদি সোমাই গৈ আছে আৰু সিফালেদি ওলাই গৈ আছে আমাৰ ৰেজিং ৰেডি হৈ গ'ল ক্ষমা কৰিব আজিৰ ভিডিঅ'টোত ঈশ্বৰৰ বাক্য নাই আৰু মই যিহেতু মোৰ দাদাৰ ঘৰখনৰ বাবে টিং নিবলৈ কাৰণে মই তেজপুৰত আহিলোঁ আৰু তেজপুৰত যিটো নেকি টিঙৰ ফেক্টৰী আছে আৰু এই ফেক্টৰীতে আজি মই আছোঁ আৰু এই টিং ফেক্টৰীৰ পৰা আমি টিং নিবলৈ আহিলোঁ আৰু অলৰেডিটো গোটেইখিনি হৈ গ'ল আমাৰ কাট-কুট সেয়েহে অনুৰোধ কৰিছোঁ বেয়া নাপাব আৰু আজিৰ ভিডিঅ'টোত ঈশ্বৰৰ বাক্য নাই আপোনালোকে যদি ইয়াতে আহি পেলাই যদি টিং ল'বলৈ ইচ্ছা কৰে চ' আহিব পাৰে কাৰণ দোকানতকৈ 2-1 পইচা বেছিকৈ কমত পাব সেয়েহে অনুৰোধ জনাইছোঁ যদি ইচ্ছা কৰে আহিবলৈ পাৰিব আপোনালোকৰ নিজৰ ঘৰখনৰ বাবে টিং ল'ব চাওক টিং লোডিং হৈ আছে আমাৰ টিং ফেক্টৰীত এনেকৈ টিং লোডিং হৈ যায় স্কুটি কাটা হ'ল 23 ফুট দীঘল